মই তামোল পাই আছো, মোৰ নাম চামত পাই যাবি। আপুনি মেমক ডক্টৰ স্মিতাক্ষী মেধি মেমক কিমান দিনৰ পৰা দেখাই আছে কিমান আজি বছৰ 4 বছৰে হ'ল চিকিৎসক। আৰু আপুনি ভাল পাইছেনে ভাল পাইছো, যথেষ্ট ভাল পাইছো। আপোনাৰ কি প্ৰব্লেম আছিলে কি দিগদাৰ পাইছিলে আপুনি প্ৰথমতে মুখখন ধাপ-ধাপ হৈ থাকে, ওলোৱাত কষ্ট পাওঁ, মূৰৰ আমাৰ উঠি থাকে, তাত ঠাণ্ডাই নদ গাঁঠি থাকে, বিষ হৈ থাকে মাজে এতিয়া যথেষ্ট ভাল পাইছো। আৰু মই আহিবও গ'লো টাইমমতে বহু দূৰৰ কাৰণে, সেইকাৰণে চিকিৎসকে যথেষ্ট ভাল পাইছো। আৰু ভাল পাম বুলি আশাবাদী গোটেইখিনি ভাল হ'ব মই গুৰুত্ব দিম। মই আনকি হেৰিতেই ল'ব না 3,000টো ডক্টৰ ব্যৱহাৰ কৰিব না, সেইকাৰণে ভাল পাইছো, বহুত যথেষ্ট ভাল পাইছো। ভাল কিন্তু চিকিৎসাৰ কাৰণে বাইদেউ বহুত মানুহ আমাৰ তামোলপুৰ পৰা আছে, চিকিৎসা কৰি আছে। তো আপুনি বহুত ভাল পাইছে ন মেমৰ ট্ৰিটমেণ্ট ভালেই চিকিৎসা মোৰ মায়ে নালাগে কি কিন্তু মই ভাল পাইছো। আৰু মায়ে বুঢ়া মানুহ, মোৰ ল'ৰাটো ডাক্তৰ সি যাই মোক কৈছে যে মায়ে তাতে চিকিৎসা কৰিবলৈ বাইদেউ খুব ভাল। এই হিচাপে এই বিষয়ে ডাক্তৰ কম বেছি কম পায়, আছে যদিও ভাল মানুহ নাই, কম আছে। হয়তো বহুত দিনৰ পৰা বেমাৰী হয় কিন্তু বহুত কম, বাইদেউ খুব ভাল পাইছো চিকিৎসা।